who was known as Laikor before he became the king of the Ahom kingdom. আহোম ৰাজ্যৰ ৰজা হোৱাৰ আগতে কোনে লাইকৰ নামেৰে পৰিচিত আছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন এ ৰুদ্ৰসিংহ। ৰুদ্ৰসিংহ গদাধৰ সিংহ আৰু জয়মতীৰ বৰপুত্ৰ আছিল। জন্মসূত্ৰে তেওঁৰ নাম আছিল লাই আৰু তেওঁৰ আহোম নাম আছিল চুক্ৰুংফা। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী। ৰুদ্ৰসিংহৰ আহোম নাম হ'ল চুক্ৰুংফা। তেওঁৰ ৰাজত্ব কালতে আহোমৰ ৰাজধানী ৰংপুৰলৈ স্থানান্তৰিত কৰা হৈছিল। ৰুদ্ৰসিংহই 5বিধ খেল কাকতি, কটকী, বৈৰাগী, খাউন আৰু দলৈ সৃষ্টি কৰিছিল। লগতে মনত ৰাখিব লাগিব যে কবিৰাজ চক্ৰৱৰ্তী ৰুদ্ৰসিংহৰ ৰাজসভাৰ কবি আছিল আৰু ৰুদ্ৰসিংহই হেনচোৱা বৰুৱা, কুকুৰাচোৱা বৰুৱা আদি পদৰো সৃষ্টি কৰিছিল। তেওঁ মাতৃ জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দাইছিল আৰু কাঠ আৰু বাঁহেৰে ৰংঘৰ সজাইছিল। তদুপৰি ফাকুৱা দল, নামদাঙৰ শিলৰ সাঁকো, ডিমৰ শিলৰ সাঁকো, খৰিকটীয়া, দুবৰিজান আৰু মেটেকাৰ আলি ইত্যাদি তেওঁৱেই নিৰ্মাণ কৰাইছিল। ডক্টৰ সুনীতি কুমাৰ চেটাৰ্জীয়ে তেওঁক পূব ভাৰতৰ শিৱাজী বুলি আখ্যা দিছিল। তেওঁ শিৱাজী অৱ দ্য ইষ্ট বুলিও জনা যায়। আৰু ডক্টৰ সূৰ্য কুমাৰ ভূঞাই তেওঁক মহান ৰুদ্ৰসিংহ বুলি অভিহিত কৰিছিল। এই গোটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী। Who conferred the title Pratap Ballabh to Koliya Bhumura Borphukan for suppressing the rebellion of Sharatta? শৰদত্তৰ বিদ্ৰোহ দমন কৰাৰ বাবে কলিয়া ভোমোৰা বৰফুকনক কোনে প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন এ কমলেশ্বৰ সিংহ। এতিয়া আমি কমলেশ্বৰ সিংহৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট ডিছকাছ কৰিম। কমলেশ্বৰ সিংহৰ আহোম নাম হৈছে চুক্লিংফা আৰু তেওঁৰ পিতৃ মাতৃয়ে দিয়া নাম আছিল কিনাৰাম গোসাঁই। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী। তেওঁৰ দিনতে 1805 চনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। তেওঁৰ ৰাজত্ব কালতে হৰদত্ত আৰু বীৰদত্ত নামৰ দুজন ভায়কাই দ্বন্দ্বাদুৰ আৰম্ভ কৰিছিল। ইন হুইচ ইয়েৰ ডিড দ্য বাৰ্মিজ ফাৰ্ষ্ট ইনভেড আছাম? মানসকলে কোন বছৰত প্ৰথম অসম আক্ৰমণ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন বি 1817 চনত। মানসকলে তিনিবাৰ অসম আক্ৰমণ কৰিছিল। ফাৰ্ষ্ট আক্ৰমণ কৰিছিলে 1817 চনত, তাৰপাছত ছেকেণ্ড আক্ৰমণ কৰিছিলে 1819 চনত আৰু থাৰ্ড আক্ৰমণ কৰিছিলে 1821 চনত। 1817 চনৰ 27 মাৰ্চত ঘিলাধাৰীত আহোম আৰু মানৰ মাজৰ প্ৰথম যুদ্ধ হৈছিলে। সেই সময়ৰ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ আৰু মানসকলৰ ৰজা আছিল বড়োপায়া। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী যে মানসকলে প্ৰথমে যেতিয়া আক্ৰমণ কৰিছিলে তেতিয়া আহোমৰ ৰজা কোন আছিল? চন্দ্ৰকান্ত সিংহ আৰু মানসকলৰ ৰজা কোন আছিল? বড়োপায়া। তাৰপাছত মনত ৰাখিব লাগিব যে যোগেশ্বৰ সিংহক মানে পতা ৰজা বুলিও জনা যায়। চ' এক্সামৰ কাৰণে বহুত দৰকাৰী যে মানে পতা ৰজা বুলি কাক জনা যায়? যোগেশ্বৰ সিংহক। আৰু 1821 চনৰ পৰা 1825 চনলৈ মানৰ দিন বুলি জনা যায়। Who made weaving compulsory during the reign of the Ahom dynasty? আহোমৰ ৰাজত্ব কালত কোনে বয়ন বাধ্যতামূলক কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন বি মোমাই তামুলী বৰবৰুৱা। এতিয়া আমি নেক্সট কুৱেশ্যন ডিছকাছ কৰিম। আহোমৰ ৰজাসকলৰ নাম দিয়া হৈছে ক্ৰনলজিকেলি সজাব লাগে। শিৱসিংহৰ পাছত আহোমৰ ৰজা হৈছিল প্ৰমত্ত সিংহ। চ' ফাৰ্ষ্ট আহিব প্ৰমত্ত সিংহ, তাৰপাছত ৰাজেশ্বৰ সিংহ, তাৰপাছত লক্ষ্মী সিংহ, তাৰপাছত গৌৰীনাথ সিংহ। চ' কাৰেক্ট এনচাৰটো হ'ব অপচন বি প্ৰমত্ত সিংহৰ পাছত ৰাজেশ্বৰ সিংহ, লক্ষ্মী সিংহ, গৌৰীনাথ সিংহ, তাৰপাছত কমলেশ্বৰ সিংহ। Who was the first to start the system of land surveying in Assam? কোনজন আহোম ৰজাই অসমত ভূমি জৰীপৰ ব্যৱস্থা পোনপ্ৰথমে আৰম্ভ কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপচন এ গদাধৰ সিংহ। এতিয়া আমি এক্সামৰ কাৰণে দৰকাৰী গদাধৰ সিংহৰ কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট কুইকলি ডিছকাছ কৰিম। তেওঁৰ আহোম নাম হৈছে চুপাথুফা আৰু ইটাখুলিৰ ৰণ বেটেল অফ ইটাখুলি হৈছিলে 1682 আৰু এই ৰণ হৈছিলে গদাধৰ সিংহৰ দিনত। চ' এক্সামত এনেকুৱা আহে যে বেটেল অফ ইটাখুলি কোনজন আহোম ৰজাৰ দিনত হৈছিলে? এনচাৰটো হ'ব গদাধৰ সিংহ। আৰু লগতে তেখেতে লেণ্ড ছাৰ্ভে ইন্ট্ৰডিউচ কৰিছিলে আৰু তেখেতে উমানন্দ টেম্পল আৰু দুধাৰ আলি নিৰ্মাণ কৰিছিল। লগতে আহোম আৰু মোগলৰ মাজৰ কেইখনমান যুদ্ধ এক্সামৰ কাৰণে বহুত দৰকাৰী হয়। ফাৰ্ষ্ট আহোম আৰু মোগলৰ মাজত যুদ্ধ হৈছিলে বেটেল অফ ভৰালি আৰু বেটেল অফ ভৰালি হৈছিলে 1615। তাৰপাছত বেটেল অফ শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 আৰু আলাবৈ যুদ্ধ হৈছিলে 1669 আৰু বেটেল অফ ইটাখুলিৰ ৰণ হৈছিলে 1682। এই গোটেইকেইটা এক্সামৰ কাৰণে বহুত দৰকাৰী। চ' এক্সামত আহে কেতিয়াবা। হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম? ব্ৰিটিছৰ বিৰুদ্ধে
অসমত হোৱা প্ৰথম কৃষক বিদ্ৰোহৰ নাম কি? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফুলগুৰি ধাৱা। ফুলগুৰি ধাৱা হৈছে অসমৰ প্ৰথম কৃষক বিদ্ৰোহ। 1861ত এই বিদ্ৰোহ সংঘটিত হৈছিল নগাঁও জিলাৰ কলং নৈ পাৰৰ ফুলগুৰিত। ফুলগুৰি হৈছে তিৱা জনবসতিপূৰ্ণ এখন গাঁও। The Treaty of Majuli 1563 was signed during the reign of which Ahom ruler? মাজুলীৰ সন্ধি কোন আহোম ৰজাৰ ৰাজত্বকালত স্বাক্ষৰিত হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি চুকাম্ফা। এতিয়া আমি চুকাম্ফাৰ বিষয়ে ডিছকাছ কৰিম। শুক্লেমুঙৰ মৃত্যুৰ পাছত 1552 চনত তেওঁৰ পুত্ৰ চুকাম্ফা আহোম ৰাজ সিংহাসনত বহে। চুকাম্ফা হৈছে আটাইতকৈ দীৰ্ঘদিন ৰাজত্ব কৰা আহোম ৰজা। তেওঁ প্ৰায় 51 বছৰ ৰাজত্ব কৰিছিল। তেওঁ খুৰা ৰজা বুলিও জনা যায়। চ' এক্সামৰ দেখা গৈছে যে খুৰা ৰজা বুলি কাক জনা যায়? তাৰ এনচাৰ হ'ল চুকাম্ফা। তেওঁ সিংহাসনত বহাৰ আগতে হাতী চিকাৰ কৰি থাকোঁতে এখন ভৰিত আঘাত পাইছিল আৰু তেওঁ খুৰা হৈ গৈছিল এখন ভৰি। সেয়ে তেওঁ খুৰা ৰজা বোলা হৈছিল। এইজনা স্বৰ্গদেউৰ দিনতে আহোম আৰু কোচৰ পুনৰ সংঘৰ্ষ হয়। আকৌ আহোম আৰু কোচৰ মাজত কনফ্লিক্ট হয়। 1562 চনত দিখৌ আৰু হান্দিয়া নদীৰ মুখত হোৱা যুদ্ধত তেওঁৰ সৈন্যসকলে কোচসকলৰ হাতত পৰাজয় স্বীকাৰ কৰিব লগা হয়। চুকাম্ফাৰ দিনৰ এটা উল্লেখনীয় ইভেণ্ট হৈছে ট্ৰিটি অফ মাজুলী। এইটো বহুত ইম্পৰ্টেণ্ট। চ' এক্সামত আহি ট্ৰিটি অফ মাজুলী কাৰ মাজত হৈছিলে, কেতিয়া হৈছিলে, সেইটো বহুত ইম্পৰ্টেণ্ট হয়। 1583 চনত আহোম ৰজা চুকাম্ফা আৰু কোচ ৰজা নৰনাৰায়ণৰ মাজত এই সন্ধি হৈছিলে। এই সন্ধি অনুসৰি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সোৱণশিৰি নদীৰ পশ্চিমে থকা ঠাইখিনি কোচৰ হাতলৈ যায় আৰু এয়াই আছিল আহোম ৰাজ্যৰ শেষবাৰৰ বাবে কোচৰ আক্ৰমণ। Whose daughter was Amrita Prabha who got married to Kashmir Prince Meghbahana? অমৃতা প্ৰভা কাৰ জীয়ৰী আছিল যি কাশ্মীৰ ৰাজকুমাৰ মেঘবাহনৰ সৈতে বিয়া হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বল বৰ্মন। লগতে মনত ৰাখিব লাগিব যে কলহনে ৰচনা কৰা ৰাজ তৰংগনী গ্ৰন্থখনত অসমৰ জীয়ৰী অমৃত প্ৰভা আৰু কাশ্মীৰ ৰজা মেঘবাহনৰ কথা উল্লেখ আছে আৰু এই বুকখনৰ কথা এক্সামত সোধে। ৰাজ তৰংগনী কোনে ৰচনা কৰিছিল? কলহনে। লগতে ৰাজ তৰংগনীত কাৰ কথা উল্লেখ আছে? মেঘবাহন আৰু অমৃত প্ৰভাৰ কথা। Which temple in Assam is a fine example of mixed type of Ahom and Mughal architecture? অসমৰ কোনটো মন্দিৰ আহোম আৰু মোগল স্থাপত্যৰ মিশ্ৰিত শৈলীৰ সুন্দৰ উদাহৰণ? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ৰুদ্ৰেশ্বৰ টেম্পল। এই মন্দিৰ ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত এখন মন্দিৰ। 1749ত আহোম স্বৰ্গদেউ প্ৰমত্ত সিংহই পিতৃ ৰুদ্ৰসিংহৰ স্মৃতিত এই মন্দিৰ নিৰ্মাণ কৰিছিল। এই মন্দিৰ উত্তৰ গুৱাহাটীত অৱস্থিত। Who wrote দৰং ৰাজবংশাৱলী? দৰং ৰাজবংশাৱলী কোনে ৰচনা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি সূৰ্যখৰি দৈৱজ্ঞ। কোচ ৰজাসকলৰ দৰঙী শাখাৰ সমুদ্ৰ নাৰায়ণৰ নিৰ্দেশত বলদেৱ সূৰ্যখৰি দৈৱজ্ঞয়ে দৰং ৰাজবংশাৱলী গ্ৰন্থখন ৰচনা কৰিছিল। Which সত্ৰাধিকাৰ was humiliated in the royal court of ৰুদ্ৰসিংহ? ৰুদ্ৰসিংহৰ ৰাজসভাত কোনজন মোৱামৰীয়া সত্ৰাধিকাৰক অপমান কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি চতুৰ্ভুজদেৱ মহন্ত। এক শৰণ নাম ধৰ্ম was established by শ্ৰীমন্ত শংকৰদেৱ during which king's time? কোনগৰাকী ৰজাৰ দিনত মহাপুৰুষ শংকৰদেৱে এক শৰণ নাম ধৰ্ম প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰনাৰায়ণ। Who of the following first established as a king by the মোৱামৰীয়াছ? মোৱামৰীয়াসকলে পোন প্ৰথমে কাক ৰজা পাতিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰমাকান্ত। Who established দানৱ ডাইনেষ্টি? দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি মহিৰাংগ দানৱ। Who formed the মিত্ৰু বাহিনী during the Indian freedom struggle? স্বাধীনতা সংগ্ৰামৰ সময়ত মিত্ৰু বাহিনী কোনে গঠন কৰিছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ পুষ্পলতা দাস। Who was the first Muslim invader in Assam? অসমৰ প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি বখতিয়াৰ খিলজী। 1206 খ্ৰীষ্টাব্দত বখতিয়াৰ খিলজীয়ে অসমলৈ আহিছিল আৰু সেই সময়ত কামৰূপৰ ৰজা আছিল পৃথু। লগতে মনত ৰাখিব লাগিব যে বখতিয়াৰ খিলজীয়ে 1193 চনত নালন্দা ইউনিভাৰ্চিটি আৰু 1203 চনত বিক্ৰমশিলা ইউনিভাৰ্চিটি ধ্বংস কৰিছিল, মানে ডেষ্ট্ৰয় কৰিছিলে। Who was the founder of চুতীয়া কিংডম? চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বীৰপাল। আৰু চুতীয়া ৰাজ্যৰ লাষ্ট ৰজাজনৰ নাম আছিলে নীতিপাল। The ৰংঘৰ was constructed during the reign of কাৰ ৰাজত্বকালত ৰংঘৰ নিৰ্মাণ কৰা হৈছিল? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি প্ৰমত্ত সিংহ। ৰংঘৰ হৈছে এছিয়াৰ প্ৰথমটো
পেভিলিয়ন প্ৰথমে ৰুদ্ৰসিংহই কাঠ আৰু বাঁহেৰে মানে বেম্বৰে ৰংঘৰ নিৰ্মাণ কৰিছিল পিছলৈ প্ৰমত্ত সিংহই ৰূপহী পথাৰত ৰংঘৰ নিৰ্মাণ কৰিছিল বৰালি মাছ বৰা চাউল হাঁহ কণী মাটিমাহ আদি মিক্স কৰি চিমেণ্ট টাইপ মেটেৰিয়েল প্ৰডিউচ কৰি মাটিৰে তৈয়াৰী ইটাৰ দ্বাৰা এই কাৰ্য সম্পাদনা কৰিছিলে চ' যদি এক্সামত আহে যে বৰ্তমান যোনটো আমি ৰংঘৰ দেখিছো চ' সেই ৰংঘৰ কোনে কনষ্ট্ৰাক্ট কৰিছিলে প্ৰমত্ত সিংহ Which Ahom king built the Navagraha temple which is dedicated to the 9 planets of the solar system? কোনজন আহোম ৰজাই সৌৰজগতৰ 9টা গ্ৰহৰ বাবে উৎসৰ্গিত নৱগ্ৰহ মন্দিৰ নিৰ্মাণ কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি ৰাজেশ্বৰ সিংহ এই মন্দিৰ গুৱাহাটীৰ চিত্ৰাচল পাহাৰত অৱস্থিত তাৰ পাছত what is the name of the book of Huensang that mentions about কামৰূপা কামৰূপৰ বিষয়ে উল্লেখ কৰা হিউৱেনচাঙৰ কিতাপখনৰ নাম কি কাৰেক্ট এনসাৰটো হ'ব অপচন বি সিউকি Who was the ruler of the Pragyotispur kingdom during the Kurukshetra war according to the epic Mahabharata? মহাভাৰত মহাকাব্য অনুসৰি কুৰুক্ষেত্ৰ যুদ্ধৰ সময়ত প্ৰাগজ্যোতিষপুৰ ৰাজ্যৰ শাসক কোন আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভগদত্ত ভগদত্ত হৈছে নৰকাসুৰৰ পুত্ৰ কামৰূপৰ ৰজা ভগদত্তই কুৰুক্ষেত্ৰ যুদ্ধত ভাগ লৈছিল আৰু তেওঁ কৌৰৱৰ সাইডত সাপোৰ্ট কৰিছিল তেখেতে জিয়ৰী ভানুমতীক দুৰ্যোধনলৈ বিয়া দিছিলে আৰু তেখেত হাতীৰ পিঠিত উঠি যুদ্ধ কৰিছিল আৰু তেখেতৰ হাতীৰ নাম হৈছে সুপ্ৰতিকা এই গুটেইকেইটা পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী তেখেতৰ হাতীৰ নাম কি হয় বুলি এক্সামত আহে সুপ্ৰতিকা আৰু তেখেতৰ জীয়ৰীৰ নাম কি ভানুমতী The tantric text Yogini Tantra is dedicated to the worship of two goddesses. One is Kali and the other one is Tantric গ্ৰন্থ Yogini Tantra দুগৰাকী দেৱীৰ পূজাৰ বাবে উৎসৰ্গিত এটা হল কালী আৰু আনটো কোন কাৰেক্ট এনসাৰটো হ'ব অপচন ডি কামাখ্যা সো এটা হল কালী আৰু আনটো হল কামাখ্যা দেৱী In which place did Madhavdev meet Shankardev? কোন ঠাইত মাধৱদেৱে শংকৰদেৱক লগ পাইছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি বেলগুৰি সত্ৰ মাধৱদেৱে শংকৰদেৱক বেলগুৰিৰ দুৱাহাটত লগ পাইছিলে আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱে শংকৰদেৱ আৰু মাধৱদেৱৰ এই মিলনক মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছিলে What was the name of the king Naranayan before he ascended the throne of Kush kingdom? কোচ ৰাজ্যৰ সিংহাসনত আৰোহণ কৰাৰ পূৰ্বে ৰজা নৰনাৰায়ণৰ নাম কি আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মল্লদেৱ এই কোৱেশ্চনটো বহুত দৰকাৰী হয় নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল বুলি মানে এক্সামত আহে কেতিয়াবা মল্লদেৱ Whose resting place is at Sauraguri Sapori at দিখমুখ near শিৱসাগৰ শিৱসাগৰৰ নিকটৱৰ্তী দিখমুখৰ সৌৰাগুৰি চাপৰিত কোন গৰাকী ব্যক্তিৰ সমাধিস্থল অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপচন সি আজান ফকীৰ তেখেতে জিকিৰ আৰু জাৰি ৰচনা কৰিছিলে আজান ফকীৰৰ প্ৰকৃত নাম আছিল সামিৰান সো এটো এক্সামৰ কাৰণে বহুত দৰকাৰী হয় What was the capital of the Pala dynasty পাল ৰাজবংশৰ ৰাজধানী কি আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন সি দুৰ্জয়া দুৰ্জয়া হৈছে বৰ্তমানৰ গুৱাহাটী লগতে মন ৰাখিব লাগিব যে পাল বংশৰ প্ৰথম ৰজা আছিল ব্ৰহ্মপাল আৰু পাল বংশৰ শেষ ৰজা আছিল জয়পাল সো এক্সামত কেতিয়াবা এনেকা টাইপৰ কোৱেশ্চন সোধে When the president's rule was imposed on Assam after independence, স্বাধীনতাৰ পাছত কেতিয়া অসমত প্ৰথম ৰাষ্ট্ৰপতিৰ শাসন জাৰি কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1979ত Who wrote কীৰ্তন ঘোষা কোনে ৰচনা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ শ্ৰীমন্ত শংকৰদেৱ নাম ঘোষা ৰচনা কৰিছিল মাধৱদেৱে আৰু কীৰ্তন ঘোষা ৰচনা কৰিছিল শ্ৰীমন্ত শংকৰদেৱে Hazu is considered as the Conference of the Three Religions. হাজুক তিনিটা ধৰ্মৰ সংগমস্থল বুলি গণ্য কৰা হয় সেই ধৰ্মকেইটা কোনকেইটা কাৰেক্ট এনসাৰটো হ'ব অপচন বি বুদ্ধিজম হিন্দুজম আৰু ইছলাম What was the common language used in Kamrup inscriptions? কামৰূপ শিলালিপিত সাধাৰণ ভাষা কি ব্যৱহাৰ কৰা হৈছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি সংস্কৃত Who murdered বৰণ চন্দ্ৰ বৰফুকন বৰণ চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিছিল কাৰেক্ট এনসাৰটো হ'ব অপচন এ সুবেদাৰ ৰূপ সিং বৰণ চন্দ্ৰ বৰফুকনক ৰূপ সিং সুবেদাৰে 1818 চনত হত্যা কৰিছিল Which pilgrim place of Assam is located near the meeting place of three perennial streams Sandhya, Lalita
এণ্ড কান্তা অসমৰ কোনটো তীৰ্থস্থান সন্ধিয়া ললিতা আৰু কান্তা তিনিখন বহু বৰ্ষজীৱী নৈৰ মিলনৰ স্থানৰ ওচৰত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বৈশিষ্ট্য আশ্ৰম গুৱাহাটীৰ সন্ধিয়াচল পাহাৰত অৱস্থিত আৰু এই আশ্ৰম নিৰ্মাণ কৰিছিল আহোম ৰজা ৰাইচৰ সিংহই হু এমং দ্য ফলোয়িং আছামিজ লিডাৰ ৱাজ এ মেম্বাৰ ইন দ্য কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি তলত উল্লেখ কৰা অসমীয়া নেতাসকলৰ ভিতৰত কোনজন সংবিধান খচৰা সমিতিৰ সদস্য আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহম্মদ ছাদুল্লাহ According to Huensang's account, which two varieties of fruits were highly valued by people of Kamrupa? Huensangৰ বিৱৰণী অনুসৰি কামৰূপৰ মানুহে কোন দুবিধ ফলক অতি মূল্য দিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি জেক ফ্ৰুইটছ এণ্ড কোকোনাটছ জেক ফ্ৰুইটছ আৰু নাৰিকলক Which of the following traditional marriage ceremonies is celebrated by the Ahom community in Assam? তলৰ কোনটো পৰম্পৰাগত বিবাহ অনুষ্ঠান অসমৰ আহোম সম্প্ৰদায়ে পালন কৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চকলং এইটো কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে তাৰ পাছত কামৰূপৰ কেইজনমান ৰুলাৰৰ নাম দিয়া হৈছে আৰু এই গোটেইকেইজন ৰুলাৰ শালস্তম্ভা ডাইনেষ্টিৰ ৰুলাৰ হয় চ' ক্ৰনলজিকেল অৰ্ডাৰত সজাব লাগে চ' ফাৰ্ষ্ট আহিব শালস্তম্ভা ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক শালস্তম্ভাই চ' 1 নম্বৰটো ফাৰ্ষ্টত আহিব তাৰ পাছত আহিব হৰ্ষবৰ্ধন চ' 3 নম্বৰটো ছেকেণ্ড আহিব তাৰ পাছত আহিব হৰ্ষ বৰ্মন চ' 2 নম্বৰটো থাৰ্ডত আহিব আৰু তাৰ পাছত আহিব 4 নম্বৰত আহিব বৰ্ণমালা বৰ্মন চ' 4 নম্বৰত আহিব চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1 3 2 4 তাৰ পাছত কবিৰাজ চক্ৰৱৰ্তী ৱাজ দ্য ৰয়েল পয়েট অফ হুইচ অফ দ্য ফলোয়িং আহোম কিং কবিৰাজ চক্ৰৱৰ্তী তলৰ কোনজন আহোম ৰজাৰ ৰাজকবি আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ৰুদ্ৰসিংহ এতিয়া দুখন লিষ্ট দিয়া আছে লিষ্ট 1ত মুভমেণ্টছৰ বিষয়ে দিয়া হৈছে আৰু লিষ্ট 2ত ইয়েৰ্ছৰ বিষয়ে দিয়া হৈছে চ' কোনটো মুভমেণ্ট কোনটো ইয়েৰ হৈছিলে ফাৰ্ষ্ট ৰিফাইনেৰী মুভমেণ্ট হৈছিলে 1956ত চ' এই পইণ্টটো 2 নম্বৰৰ লগত মেটচ কৰিছে ফাৰ্ষ্ট মিডিয়া মুভমেণ্ট হৈছিলে 1960ত চ' বি নম্বৰটো 1ৰ লগত মেটচ কৰিছে তাৰপৰ চি নম্বৰ মুভমেণ্ট এগেইনষ্ট প্ৰাইচ হাইক চ' এইটো হৈছিলে 1966ত চ' চি নম্বৰটো 4ৰ লগত মেটচ কৰিছে আৰু আছাম মুভমেণ্ট হৈছিলে 1979ৰ 9 আগষ্টত চ' ডি নম্বৰটো 3 নম্বৰৰ লগত মেটচ কৰিছে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি A2 B1 C4 D3